নমস্কাৰ। নমস্কাৰ। নগাঁও জিলাৰ লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীপাৰা মধ্য ইংৰাজী বিদ্যালয় আজি অষ্টম শ্ৰেণী বিদায় সম্বৰ্ধনা অনুষ্ঠান। হয়। আজি যোনটো এটা এই অনুষ্ঠানত সমন্বয় এনাৰ জৰিয়তে গঢ়ি তুলিছে, হয়। বিহুগীত হওক বা জিকিৰ গীত গাই পেলাই এটা কি ক'ব? বিভিন্ন ধৰণৰ গীত আজি পৰিৱেশন কৰা হ'ল। হয়। আজি আমি 2024-25 বৰ্ষৰ অষ্টম শ্ৰেণীৰ বিদায়ী সম্ভাষণ সভাৰ আমি আয়োজন কৰিছিলোঁ আৰু আমি ৰাতিপুৱাৰ পৰাই আজি এনেকুৱা এটা সংকেত পাইছোঁ, যিটো সংকেতৰ কাৰণে আজি গোটেই দিনটো ভালে কুশলে আমাৰ আগবাঢ়ি গৈছে আৰু এই অঞ্চলৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা আমন্ত্ৰণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ মাজত উপস্থিত হৈছে। লগতে এই অঞ্চলৰ মুৰব্বীসকল আমাৰ মাজত উপস্থিত হৈছে আৰু বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজত উপস্থিত হৈ আমাৰ প্ৰথমৰ পৰা আমি দুটা পৰ্যায়ৰ কাৰণে আমি কাৰ্যক্ৰমণিকা আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰ ভিতৰত প্ৰথম আছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত যি আমাৰ মত বিনিময় অনুষ্ঠান আৰু সম্বৰ্ধনা, এইটো প্ৰথম পৰ্যায়ত হৈছিল আৰু ছাত্ৰসকলে বহুত ধুনীয়াকৈ আমাক পাৰ্টিচিপেট কৰিছিল আৰু আমাৰ এই মঞ্চত গোটেইখিনি মঞ্চ আমাক যেন আলোকিত কৰি তুলিলে। সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে মানে যথেষ্টখিনি সহায় সহযোগিতা কৰি তেখেতসকলৰ বহুমূলীয়া বক্তব্য দাঙি ধৰিছিলে। পিছৰ পৰ্যায়ত আমি মুকলি সভা অনুষ্ঠিত কৰিছিলোঁ। মুকলি সভাৰ ভিতৰত আমাৰ এই অঞ্চলৰ যিসকল সমাজসেৱক, শিক্ষাগুৰুসকল, জ্যেষ্ঠ শিক্ষক, সেইসকল আমাৰ মাজত উপস্থিত হৈ আমাৰ এই মঞ্চটো এনেকুৱা উৎফুল্লিত কৰিলে, যাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমাৰ এটা সমন্বয়ৰ বাৰ্তা গঢ়ি উঠিছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ইমান কলা কৌশলী হিচাপে ইয়াত আগ্ৰহী হৈ আমাৰ এই মঞ্চত অংশগ্ৰহণ কৰিলে আৰু অৱশেষত আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আছিল। সেই অনুষ্ঠানত ইমানখিনি ছাত্ৰ ছাত্ৰী শিল দল ভাঙি এই অঞ্চলৰ পৰা আমাৰ বিদ্যালয়খনত যিখিনি আসন সংৰক্ষিত কৰিছিলোঁ, তাৰ বাহিৰেও স্কুলৰ বাহিৰফালৰ ছাত্ৰ ছাত্ৰীখিনি মানে সোমাই পৰে আৰু যথেষ্টখিনি সিহঁতে আনন্দিত হৈছে, গীত পৰিৱেশন কৰিছে। আমাৰ সাংবাদিক বন্ধু ৰঞ্জন কুমাৰ নাথডাঙৰীয়াক যিহেতু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ জৰিয়তে কেইজনমান শিল্পী আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ স্থানীয় শিল্পী ৰেকিবুদ্দিন আহমেদ তেখেতো আমাৰ মাজত উপস্থিত হৈ যথেষ্ট সুন্দৰভাৱে অতি কলা কৌশলীভাৱে গীত পৰিৱেশন কৰি আমাৰ সকলোৰে মন আপ্লুত কৰি তুলিলে, সকলোৰে মন আনন্দিত কৰি তুলিলে। এইটো এটা আমাৰ শুভবাৰ্তা। গোটেই অসমবাসীক আমি আজিৰ এই মঞ্চৰ পৰা আপোনাৰ জৰিয়তে এই শুভবাৰ্তাখিনি সকলোকে দিব বিচাৰিছোঁ। আমাৰ নিচিনা আৰু আনুষংগিক যিসকল স্কুল অন্যান্য বিদ্যালয় আছে, তেওঁলোকেও যাতে আমাৰ নিচিনা এনেকুৱা অনুষ্ঠান পাতি সকলোকে মৰম স্নেহ আৰু দিব পাৰে, আনন্দ দিব পাৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিহেতু আমি আশীৰ্বাদ দিছোঁ, তেওঁলোক এই বিদ্যালয়ৰ পৰা উন্নত মানদণ্ডৰ বিদ্যালয়লৈ নামভৰ্তি কৰি যাতে সমাজৰ এখন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু এজন সমাজসেৱক, এজন ডাঙৰ বৈজ্ঞানিক, ডাঙৰ ডক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি শিক্ষক, ভাল খেলুৱৈ